যে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি ৱৰ্কিং প্ৰেচিডেণ্ট নীতিন নবীনজী কিছু সময় পাছতে আমাৰ অসমত সভাপতি হিচাপে প্ৰথমবাৰৰ কাৰণে পদবন কৰিব আৰু এইটো কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ প্ৰত্যেকজন কাৰ্যকৰ্তা আজি যথেষ্ট উৎফুল্লিত হৈছে আৰু এইটো কাৰণে দেখিছে যে আজি তেওঁৰ বিমানবন্দৰক উষ্ম আদৰণি দিবৰ কাৰণে আজি আমাৰ পলাশবাৰী সমষ্টি তথা দক্ষিণ কামৰূপ তথা বিভিন্ন প্ৰান্তৰ পৰা জালুকবাৰী সমষ্টি তথা বিভিন্ন প্ৰান্তৰ পৰা অসমৰ ৰাইজ আহি তেওঁ উষ্ম আদৰণি দিবৰ কাৰণে ইয়াতে সমবেত হৈছে। আজি দেখিছোঁ যে প্ৰায় 20,000ৰ অধিক লোক ইয়াতে সমবেত হৈছে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু লগতে ৰাইজ ইয়াতে সমবেত হৈছে মাননীয় আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট নীতিন নবীনজীক তেওঁক ৱেলকাম কৰিবৰ কাৰণে স্বাগতম জনাবৰ কাৰণে আৰু এইটোৱে এটা ইণ্ডিকেট দিয়ে যে কিমান আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি এজন আহিলে দলীয় কাৰ্যকৰ্তা কিমান উৎসাহিত হয় লগতে অসমৰ কাৰ্যকৰ্তা কিমান উৎসাহিত অসমৰ পাব্লিক কিমান উৎসাহিত হয় ইয়াৰে প্ৰমাণ আমি নীতিন নবীনজীক আমাৰ অসমলৈ স্বাগতম জনাইছোঁ আৰু তেওঁৰ আগমনে নিশ্চয়কৈ 2026ৰ নিৰ্বাচনত মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যে এখন মিছন এশখনৰ কথা কৈছে লগতে আমাৰ দিলীপ শইকীয়া মহোদয়ে আমি মিছন 100 নিশ্চয়কৈ সফল হ'ব। আজি আৰু এটা বিশেষ পৰিস্থিতি আজি এই উৎসাহে ভাৰতীয় জনতা পাৰ্টিক 126টা সমষ্টিতে যথেষ্ট উৎসাহিত কৰিব। সভাপতি নবীন ডাঙৰীয়া আমাৰ নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে অসমৰ ভূমিত মা কামাখ্যাৰ ভূমিত পদাৰ্পণ কৰিব আৰু আমি সমূহ ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাই তেখেতক আদৰিবৰ কাৰণে উৎসাহেৰে অপেক্ষা কৰি আছোঁ। আশা কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে এগৰাকী যুৱ প্ৰজন্মৰ হাতত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিৰ দৰে দায়িত্ব অৰ্পণ কৰি পেলাই আমাৰ দৰে সাধাৰণ কাৰ্যকৰ্তাসকলৰ মনত এটা উৎসাহ প্ৰেৰণা যোগাইছে যে ৰাষ্ট্ৰীয় ৰাজনীতিটো এগৰাকী যুৱ প্ৰজন্মৰ বাবে প্ৰতিনিধিত্ব কৰিব পাৰে আৰু মই ভাবোঁ যে অসমত তেখেতে নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে অসমত অহাই সমূহ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই অতি উৎসাহিত হৈ আছে, মনত প্ৰেৰণা লৈ আছে আৰু আপোনালোকে যদি যায় তেতিয়াহ'লে আপোনালোকে দেখিব যে এয়াৰপৰ্টৰ বাহিৰত হাজাৰ হাজাৰ কাৰ্যকৰ্তা তেখেতক আদৰিবৰ কাৰণে ৰখি আছে। আমি উৎসাহিত যে সন্মানীয় নীতিন নবীন ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ এক অধিক শক্তিশালী ৰূপত আগবাঢ়িছে। কাৰ্যসূচী কেইদিনে আৰু কি আছে? সদ্যহতে দুদিনীয়া কাৰ্যসূচীৰে তেখেতে আহিছে। আজি আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক আছে। ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত তেখেতে আজি অংশগ্ৰহণ কৰিব। তাৰপিছত কোৰ কমিটি নিৰ্বাচনী সমিতিৰ লগতো বহিব। গতিকে বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে কিন্তু আমি ভাবোঁ যে নিযুক্তি হোৱাৰ পিছত প্ৰথমতে উত্তৰ পূৰ্বাঞ্চলত ভৰি দি বা অসমত ভৰি দিয়াটোৱে আমাৰ দৰে কাৰ্যকৰ্তাসকলৰ কাৰণে আটাইতকৈ উৎসাহী বিষয় যে এগৰাকী যুৱ প্ৰজন্মৰ হাতত ভাৰতীয় জনতা পাৰ্টীৰ আজি কামান এগৰাকী যুৱ প্ৰজন্মৰ হাতত আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।